সদৌ অসম ছাত্ৰ সন্থাৰ অন্তৰ্গত শোণিতপুৰ জিলা ছাত্ৰ সন্থাৰ এই ঢেকীয়াজুলি আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত আয়োজিত কৰা এই 20দিনীয়া বিহু অখৰাৰ আজি সামৰণি অনুষ্ঠান আৰু আজি আমি সামৰণি অনুষ্ঠানত উপস্থিত আছোঁ। মই প্ৰথমতেই সদৌ অসম ছাত্ৰ সন্থাৰ সন্মানীয় কৰ্মকৰ্তাসকললৈ আমাৰ সংগ্ৰামী অভিনন্দন জনাইছোঁ। লগতে আগন্তুক নতুন বছৰ আৰু ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আমি জানো যে বিহু আপোনাৰ যিহেতু সেই আখদৰ তলৰ বিহু আপোনাৰ আহি মঞ্চ পালেহি, গতিকে মঞ্চত বিহু নতুন প্ৰজন্মই এই বিহুক শুদ্ধ ৰূপত বিহু নাচিব লাগিব, গাব লাগিব। এইকাৰণে অসমৰ বিভিন্ন ঠাইত সদৌ অসম ছাত্ৰ সন্থা, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদকে আদি কৰি অসমৰ জাতীয় অনুষ্ঠানসমূহে এই বিহু কৰ্মশালা, বিহু অখৰা আয়োজন কৰে। আৰু ঢেকীয়াজুলিত আপোনাৰ আমি দেখিছোঁ প্ৰায় 200 আমাৰ নতুন শিকাৰু, ইয়াত কণ শিশুসকলে ইয়াত ঢোল বজাবলৈ আহিছে, ইয়াত নাচিবলৈ আহিছে। গতিকে মই শিকাৰুসকলক, যিসকলে শিকিবলৈ আহিছে, মই তেওঁলোকলৈ আন্তৰিক মৰম যাচিছোঁ। আৰু বিশেষকৈ অভিভাৱকসকলক মই হৃদয়ৰ পৰা অভিনন্দন এইকাৰণে জ্ঞাপন কৰিছোঁ যে বিহু শিকাবলৈ আজিকালি আমি ইয়াত ঢেকীয়াজুলিত দেখিছোঁ অভিভাৱকসকলে এই বিহু অখৰালৈ পঠিয়াই দিয়ে। ঢেকীয়াজুলিত ছাত্ৰ সন্থাৰ উপৰিও কেইবাটাও অনুষ্ঠানে ইতিমধ্যে বিহু অখৰা আয়োজন কৰি গৈছে। এই অখৰাবিলাকতো আমি উপস্থিত থাকি আমি অনুভৱ কৰিছোঁ যে অভিভাৱকসকলৰ গুৰুত্ব বাঢ়িছে, অভিভাৱকসকলে গুৰুত্ব দিছে, আমাৰ নিজৰ ল'ৰা ছোৱালী বিহু অখৰালৈ পঠিয়াইছে। এইটো এটা শুভ লক্ষণ, জাতিটোৰ কাৰণে শুভ লক্ষণ। কাৰণ অসমীয়া জাতিৰ বাপতি সাহোনেই ৰঙালী বিহু। গতিকে ৰঙালী বিহু বুলি কৈ দিয়াৰ লগে লগে ঢোল পেঁপা গগনাৰ মাত লাগিবই। গতিকে ঢোল পেঁপা গগনাৰ এই গোটেই কথা বতৰাবিলাক আজি নতুন প্ৰজন্মই বিহু শিকে, শুদ্ধ ৰূপত বিহু নাচিবৰ কাৰণে এই অখৰাৰ প্ৰয়োজন আছে। এই অখৰাই নতুন প্ৰজন্মক আহি থকা দিনত বিহু নাচিবলৈ, বিহু গাবলৈ, ঢোল বজাবলৈ, বিভিন্ন বিহুৰ লগত জড়িত বাদ্যযন্ত্ৰ বজাবলৈ তেওঁলোকক উদগনি যোগাব। আৰু এই প্ৰচেষ্টা অটল থাকক সদৌ অসম ছাত্ৰ সন্থাৰ। আৰু আমি জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ এগৰাকী কৰ্মী হিচাপে ছাত্ৰ সন্থাক পুনৰবাৰ সংগ্ৰামী অভিনন্দন জনাইছোঁ। আৰু ইয়াত উপস্থিত থকা সমূহ ৰাইজলৈ ৰঙালী বিহুৰ শুভেচ্ছা আৰু অসমীয়া নতুন বছৰৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ।